Hello students, this is Pranjal sir, Director of Taswani. Actually, আজি আমি এটা ডিসকাস কৰিবলৈ আহিছো যে আজি আমাৰ মাৰ্চৰ 9 তাৰিখ আমাৰ হৈ গ'ল। আমাৰ নিট এক্সাম আছে, নিট তোমাৰ 2024 এক্সাম আমাৰ আছে, ফিফথ মেট আছে। তো আমাৰ হাতত লগভগ এতিয়া যদি চাবলৈ যাওঁ আমি 5 দিন বাদ দিছো। ঠিক আছে, ফ্ৰম আমি 10 মাৰ্চৰ পৰা যদি আমি কাউণ্ট কৰোঁ 10 মাৰ্চ টু 30 এপ্ৰিললৈকে আমাৰ হাতত 50 ডেজ আছে। ঠিক আছে, এই 50 ডেজ আমি কেনেকৈ কি প্ৰিপাৰেশ্যন কৰিম যে আমাৰ নিট এক্সামটো আমাৰ ভাল হয়। ঠিক আছে, প্ৰথম কথা এই গোটেই কথাখিনি ক'বলৈ যাওঁতে আমি এইটো চাব লাগিব যে আমি লাষ্ট 2 ইয়াৰ্ছ যিখিনি ফ্ৰেছ যিখিনি তোমাৰ ফাৰ্ষ্ট টাইম এটেম্প বাৰে কৈছোঁ দেই, যোনখিনি ফাৰ্ষ্ট এটেম্প হোৱা যিখিনি ষ্টুডেণ্টছ তেওঁলোকে এইটো বস্তু চোৱা যে তোমালোকৰ লাষ্ট ক্লাছ 11 এণ্ড 12ৰ চিলেবাছ তোমালোকৰ আপ টু ডেট কিমান হৈ আছে। তোমালোকে এই 11-12 যেতিয়া পঢ়ি আছিলা তোমালোকে কণ্টেণ্টখিনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলা, কণ্টেণ্ট প্ৰিপাৰেশ্যন কোনটো লেভেলত আছে তোমালোকৰ, এই গোটেই বস্তুটো কিন্তু মেটাৰ কৰিব। ঠিক আছে, এতিয়া মই কৈ আছোঁ ফাৰ্ষ্ট এটেম্প যিসকলে দিব তাত 50 ডেজ তেওঁলোকেহে পাইছে ফৰ নিট এক্সামৰ কাৰণে। 29 ফেব্ৰুৱাৰীলৈকে তেওঁলোকৰ নিজৰ জীৱনৰ বৰ্ড এক্সামৰ লগতে তেওঁলোক ৰিলেটেড হৈ আছিলে। গতিকে যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট টাইম নিট এপিয়াৰ কৰি আছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো মই দি আছোঁ। ঠিক আছে, তো প্ৰথম কথা হৈ আছে কি যে বহুত ষ্টুডেণ্টে এতিয়া ভাবি আছে যে মই ক্ৰেছ কোৰ্চ লওঁ নে, এইকেইদিনৰ কাৰণে ক্ৰেছ লওঁ নে মই ড্ৰপাৰ বেটছত জইন কৰোঁ, এইটো বহুতে ভাবি আছে ফাৰ্ষ্ট এটেম্প দিব লগা ষ্টুডেণ্টখিনি। প্ৰথম কথা, যদি তোমাৰ 11-12 কোৰ্চ চিলেবাছ তোমাৰ ভালকৈ তোমাৰ বঢ়িয়াকৈ ক্লিয়াৰ হৈ আছে, কনচেপ্টবোৰ লগভগ, দেন তুমি গ' ফৰ ক্ৰেছ কোৰ্চ, নহ'লে ঘৰতে পঢ়া তোমালোকে প্ৰিপাৰেশ্যন লোৱা। আৰু যিসকলে বোলে নহয় আমাৰ 11টো ভালকৈ পঢ়াই নহয় চেপ্টাৰ্ছবোৰ, গতিকে তেওঁ ডেফিনেটলি 45 ডেজ যদি তেওঁ একো নহয়গৈ, গতিকে সেই ষ্টুডেণ্টছে মষ্ট প্ৰবেবলি ড্ৰপ ইয়েৰৰ কাৰণে তেওঁলোকে চাব পাৰা। ঠিক আছে, কাৰণ সত্য কথা ইমান ইজিও নহয় যে 50 ডেজত মই 11-12 বেচিছ যদি মোৰ ভালকৈ ক্লিয়াৰ নাই আৰু মই নিট ক্ৰেক কৰি দিম, কথাটো ডেফিনেটলি ক'বলৈ বেয়া লাগে কিন্তু সঁচা কথা ইমান ইজি নহয়। ঠিক আছে, গতিকে মই এই গোটেই কথাখিনি কৈ আছোঁ যিসকল ষ্টুডেণ্টছে ফাৰ্ষ্ট এটেম্প দিব লগা ষ্টুডেণ্টছখিনিৰ কাৰণেহে মই গোটেই কথাখিনি এতিয়া বুজাই কৈ আছোঁ। যিসকল ষ্টুডেণ্টে এতিয়া মই আজিতো না তোমাৰ 9 মাৰ্চ হৈ আছে, মই কাইলৈৰ পৰাই কনচিডাৰ কৰোঁ, কাৰণ আজি তোমালোকে চোৱা 10 মাৰ্চৰ পৰা তুমি নেক্সট নিট এক্সামলৈ ধৰি লোৱা তোমাৰ হাতত 50 ডেজ আছে। আৰু আমি যদি চাবলৈ যাওঁ তোমাৰ 50 ডেজত তোমাৰ চেপ্টাৰ যদি তুমি চোৱা, ফিজিক্স চেপ্টাৰ ক্লাছ 11ৰ পৰা তোমাৰ 9টা চেপ্টাৰ্ছ আছে আৰু 12ৰ পৰা তোমাৰ 10টা চেপ্টাৰ্ছ আছে। চেপ্টাৰ্ছ বুলি কৈ আছোঁ হা, টপিকছ বা মই ইউনিট নাই কোৱা, চেপ্টাৰ্ছ কৈ আছোঁ। আৰু এই চেপ্টাৰটোত কিছুমান ডিলিটেড পৰ্চনো আছে। ঠিক আছে, তাৰপিছত মই কৈ আছোঁ কেমেষ্ট্ৰি তোমাৰ 14 চেপ্টাৰ আছে 11ত আৰু 16 চেপ্টাৰ আছে তোমাৰ 12ত। তাৰপিছত বায়'লজি যদি মই চাওঁ, বায়'লজি তোমাৰ 11 চেপ্টাৰ 11 আৰু 5 চেপ্টাৰ তোমাৰ 12ত। যদি চাবলৈ যোৱা ইয়াত যদি তুমি চোৱা, ইয়াত তুমি 19 চেপ্টাৰ, ইয়াত তুমি 30 চেপ্টাৰ, ইয়াত তুমি পাই গ'লা 16 চেপ্টাৰ্ছ। ঠিক আছে, লগভগ তোমাৰ টোটেল চেপ্টাৰ্ছ হৈ আছে 51 চেপ্টাৰ্ছ তোমাৰ হৈ আছে টোটেল আছে। তোমাৰ হাততো 50+ ডেজ আছে তোমাৰ হাতত। আৰু তোমাৰ যদি ক্লাছ 11-12 গোটেই চিলেবাছটো ভালকৈ পঢ়িছা, জেনেৰেলি ইণ্টিগ্ৰেটেড কোৰ্চবিলাক যোনে কৰিছা বা সেইবিলাক ষ্টুডেণ্টছে লগভগ ভালকৈ পঢ়ি গৈছা ক্লাছ 11ৰ পৰাই গোটেই চিলেবাছটো। গতিকে তোমালোকে এতিয়া এটা কাম কৰা, তোমালোকে চোৱা নিট এক্সামৰ কাৰণে
তোমাৰ চেপ্টাৰছ কিমান আছে 51 চেপ্টাৰছ আছে আমি বাৰে বাৰে কথাটো ৰিমাইণ্ড কৰাই আছো দেই তোমাৰ এজ এ হোল চেপ্টাৰছ ক্লিয়াৰ আছে নে নাই এই কথাটো বাৰে বাৰে মই তোমালোকক কৈ আছো ক্লিয়াৰ আছে নে নাই যদি তোমাৰ চেপ্টাৰছ ক্লিয়াৰ আছে দেন তুমি এটা ৰুটিন বনাই লোৱা ঠিক আছে দেন তুমি এটা ৰুটিন বনাই লোৱা কাৰণ তুমি এতিয়া নতুনকৈ পঢ়িবলৈ তোমাৰ সময় নাই যদি তোমাৰ চেপ্টাৰছ ক্লিয়াৰ আছে অলরেডি তুমি 29 ফেব্ৰুৱাৰী তোমাৰ এক্সাম কেৱল তুমি 10 দিনটো কিবা অলপ পঢ়িছা নেক্সট 50 ডেজ তুমি এটা কাম কৰা তোমাৰ যদি আৰ্লি মৰ্নিং পঢ়াৰ হৈ আছে যোন ষ্টুডেণ্ট আৰ্লি মৰ্নিং পঢ়ে হা আৰ্লি মৰ্নিং আলা তোমাৰ মানে আৰ্লি মৰ্নিং উঠে আৰু ঠিক আছে আৰ্লি মৰ্নিং উঠে আৰু যিখিনি ষ্টুডেণ্ট সাপোজ লেট নাইটলৈকে পঢ়ে লেট নাইটলৈকে পঢ়ে কাৰণ চবৰে তোমাৰ পঢ়াৰ টাইম বেলেগ বেলেগ উঠাৰ ডেইলি লাইফ বেলেগ বেলেগ যাৰ কাৰণে মই কৈছোঁ তুমি যদি আৰ্লি মৰ্নিং পঢ়া তোমাৰ হেবিট আছে দেন তুমি সাপোজ মৰ্নিং চাগে 5টা বজাত তুমি উঠি দিয়া ঠিক আছে এই 5টা বজাৰ পৰা তুমি উঠি পেলাই তুমি 9লৈকে তুমি এজ এ হোল 10টা বজালৈকে বা তুমি 9টা বজালৈকে 5ৰ পৰা 9টা বজালৈকে তুমি 1 চেপ্টাৰ লোৱা 1 চেপ্টাৰ লোৱা যিকোনো 1 চেপ্টাৰ লোৱা সাপোজ ফাৰ্ষ্ট ডে ফিজিক্স লোৱা 1 চেপ্টাৰ লোৱা 1 চেপ্টাৰ তুমি পঢ়া কাৰণ তোমাৰতো বোৰ্ড এক্সাম নহয় তুমি নোট ডাউন কৰিব নালাগে ৰেকৰ্ড কৰিবলগীয়া একো নাই পৰীক্ষাত তুমি গোটেই চেপ্টাৰ থিয়ৰিখিনি ৰেকৰ্ড কৰা 4 আৱাৰ্ছত মই ভাবোঁ এটা চেপ্টাৰৰ ফিজিক্সে হওক কেমিষ্ট্ৰি হওক বায়'লজি হওক সাফিচিয়েণ্ট সময় ঠিক আছে সাফিচিয়েণ্ট সময় দেন তুমি 1 চেপ্টাৰ লোৱা তাৰপিছত তুমি নকলে গোটেই চেপ্টাৰ পঢ়িলা পঢ়ি তুমি নেক্সট অলপ ৰেষ্ট লোৱা ৰেষ্ট লৈ পেলাই সাপোজ তুমি এনেকুৱা কৰিব পাৰা 10টাৰ পৰা 1টা বজালৈকে তুমি ইয়াৰ এই চেপ্টাৰটো যিবিলাক লেভেল 1 লেভেলৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনছখিনি তুমি সলভ কৰা তুমি এটা টাৰ্গেট লোৱা 3 আৱাৰ্ছ মই চেপ্টাৰৰ 3 আৱাৰ্ছ কুৱেশ্যন সলভ কৰিম মডুল তোমালোকৰ হাতত আছেই গতিকে তুমি 10টাৰ পৰা 1টালৈকে লেভেল 1ৰ যিবিলাক কুৱেশ্যনছ আছে সেইবিলাক সলভ কৰা তাৰপিছত তুমি 2টা বজাৰ পৰা 5টা বজালৈকে টাইম এই টাইমটো কেতিয়াও মিছ নকৰিবা কাৰণ তোমাৰ এইটো টাইম তোমাৰ নিট এক্সাম হ'ব এই টাইম তুমি পঢ়াৰ এটা হেবিট বনাই লোৱা এই টাইমত তুমি লেভেল 2 লেভেলৰ যিমানখিনি পৰা কুৱেশ্যন সলভ কৰা ঠিক আছে তাৰপিছত তুমি 5টা বজাত তুমি লেভেল 2 বাৰে বাৰে কৈছোঁ লেভেল 1ৰ কুৱেশ্যনবিলাক সলভ কৰা লেভেল 2 কুৱেশ্যনবিলাক সলভ কৰা ঠিক আছে তাৰপিছত তুমি 5টা বজাত তুমি পঢ়া সলভ কৰা আকৌ তুমি অলপ ৰেষ্টত গুচি যোৱা কাৰণ তুমি ৰাতিপুৱা তুমি লগভগ পঢ়িয়ে আছা সেই টাইমত ঠিক আছে পঢ়িয়ে আছা তাৰপিছত তুমি সাপোজ 2 ঘণ্টা বা 3 ঘণ্টা তুমি ৰেষ্ট কৰা ঠিক আছে সাপোজ নেক্সট সাপোজ 7:30 পৰা তুমি সাপোজ 10:30লৈকে তুমি PYQ এই চেপ্টাৰটোৰ ওপৰত বেছ কৰি তুমি PYQ কুৱেশ্যনছবিলাক কৰা ঠিক আছে তোমাৰ ডেইলি তুমি 9 আৱাৰ্ছৰ প্ৰেক্টিছ সেশ্যন লগভগ তোমাৰ হৈ গ'ল 3 ঘণ্টাকে তুমি প্ৰেক্টিছ সেশ্যন কৰিলা আৰু তুমি মৰ্নিং 4 আৱাৰ্ছ তুমি আছে হ'ল এটা চেপ্টাৰ কমপ্লিট থিয়ৰি সলভ কৰিলা আৰু তোমাৰ টাৰ্গেট কি দিনটোতে তুমি সলভ কৰিব লাগিব ঠিক আছে আৰু যদি তোমাৰ কেনেবাকৈ 10:30 ভিতৰত তোমাৰ PYQ কমপ্লিট হোৱা নাই আৰু 1 ঘণ্টা পঢ়াই লোৱা কোনো প্ৰব্লেম নাই 11:30 শুই তুমি মৰ্নিং 5টাত উঠিলেও তোমাৰ হ'ব ঠিক আছে তথাপিও তুমি 11টালৈ শুই যাবলৈ চোৱা তুমি এদিন সাপোজ এটা দিনত তুমি ফিজিক্সটো কৰিলা তেনেকৈ নেক্সট তুমি কেমিষ্ট্ৰি কৰিবা চেম ডে ঠিক আছে সাপোজ তুমি 10/3/2024 তুমি এটা দিনত তুমি প্ৰথম দিনত ফিজিক্স পঢ়িলা নেক্সট তুমি সাপোজ 11/24 তুমি কেমিষ্ট্ৰি পঢ়া কেমিষ্ট্ৰি এটা চেপ্টাৰ লোৱা কেমিষ্ট্ৰি এটা চেপ্টাৰ লোৱা তো তাৰপিছত কেমিষ্ট্ৰি এটা চেপ্টাৰ লৈ তুমি কেমিষ্ট্ৰি এটা চেপ্টাৰ সলভ কৰা ঠিক আছে দেন তেনেকৈ কৈ তুমি আকৌ তাৰ ওচৰতে ন 12/3/24 তুমি সাপোজ তুমি কেমিষ্ট্ৰি ল'লা ইয়াত তুমি বায়'লজি তুমি লোৱা ঠিক আছে কাৰণ বায়'লজি লৈ পেলাই তুমি এটা চেপ্টাৰ 3 দিনত এটা চেপ্টাৰ আকৌ নেক্সট তোমাৰ ৰিভিজন হ'ব দেন তোমাৰ 12 গ'ল তুমি বায়'লজি পঢ়িলা নেক্সট আকৌ 13ত তুমি তেনেকৈ আকৌ ফিজিক্স ৰিষ্টাৰ্ট কৰা ফিজিক্স নেক্সট এটা চেপ্টাৰ লোৱা কাৰণ ফিজিক্সত তোমাৰ 19 চেপ্টাৰ আছে কেমিষ্ট্ৰিত তোমাৰ 30 চেপ্টাৰ আছে তেনেকৈ তুমি শেষ কৰি যোৱা ঠিক আছে যেতিয়া তোমাৰ 50 ডেজত তোমাৰ 50টা চেপ্টাৰ্ছ মোটামুটি শেষ হ'ব তাৰ মাজতে যদি এনেকুৱা চেপ্টাৰ আছে তুমি বহুত টান পোৱা ঠিক আছে তুমি সেইটো চেপ্টাৰ সেইদিনা পঢ়িব নালাগে সেইদিনা তুমি সাপোজ বায়'লজি এটা চেপ্টাৰ লৈ লোৱা সাপোজ এনেকৈ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি নেক্সট সাপোজ ফিজিক্সৰ যিটো চেপ্টাৰ তুমি ভাবিছা এইটো চেপ্টাৰ মই নপঢ়োঁ মই ইয়াৰ ঠাইত কেমিষ্ট্ৰি এটা চেপ্টাৰ ইনক্লুড কৰি লওঁ
ঠিক আছে তো তেনেকে তুমি এটো কৰিব পাৰা ঠিক আছে 2 নম্বৰ তুমি যদি এফালে তুমি আহা তুমি লেট নাইটৰ যিখিনি ষ্টুডেন্টছে পঢ়া কি সাপোজ আপুনি কোন সাগে 9টা মানলে খাৰ পাই যাও 8টা 9টাটো খাৰ পাই যাও তুমি একেটা স্টেপে লোৱা তুমি 10টা বজাৰ পৰা 1টা বজালে তুমি এক্সাম্পল ৰাতি 10টা বজাৰ পৰা তুমি লেভেল 1 কুৱেশ্যন সলভ কৰা 2টা বজাৰ তুমি 5টা বজাৰ লেভেল 2 চ্যাপ্টাৰ কুৱেশ্যন সলভ কৰা আৰু তেনেকে 7:30 পৰা 7:30 পৰা তুমি 8:30 তুমি PY টো সলভ কৰা PY টো সলভ কৰা আৰু কোনো লেট নাইট পঢ়াৰ হেবিট না তুমি ৰাতিপুৱা 10টাৰে পঢ়া ষ্টাৰ্ট কৰিছা তুমি তো 9 লৈকে 2টা বজাত পঢ়া দেন তুমি 11 AM to suppose 2 PM এটা তিনটা লাগে 2 to 3 PM ঠিক আছে তুমি নেক্সট ডে যেটো চ্যাপ্টাৰ তাৰ থিওৰি পঢ়িবা মানে তোমাৰ কি হ'ব তুমি কাইলে যেটো চ্যাপ্টাৰ কোৱেশ্চনস প্ৰেক্টিস কৰিবা তাৰ থিওৰিখিনি তুমি আজিয়ে লেট নাইটত পঢ়ি ৰাখিলা দেন তুমি মৰ্নিং হার পাই তুমি সেই চ্যাপ্টাৰৰ ওপৰত বেসড অন তোমাৰ লেভেল 1 লেভেল 2 কোৱেশ্চনস তোমাৰ আছে কোৱেশ্চনস খিনি প্ৰেক্টিস কৰা তেনেকে তুমি নেক্সট কেদিনা হল নেক্সট দিনা তুমি যেটো চ্যাপ্টাৰ পঢ়িবা কেমিষ্ট্ৰি তাৰ কোৱেশ্চনটো আগদিনা ৰাতিয়ে তুমি চ্যাপ্টাৰস খিনি সেই চ্যাপ্টাৰটো পঢ়ি যোৱা ঠিক আছে তেনেকে তুমি কেমিষ্ট্ৰিটো কৰা তাৰ পিছত তুমি বায়োলজিটো কৰা ঠিক আছে তেনেকে তুমি নেক্সট এটা স্টেপে তুমি আগুৱাই যোৱাচোন ঠিক আছে ইনে কিতাপ এখন লৈ পেলাই চ্যাপ্টাৰস পৰা ভাবি থাকি কোনটো পঢ়িম কোনটো নপঢ়িম তেনেকে ভাবি থাকি লাভ নাই এটা স্ট্ৰেটেজি বনাই তাক এটা স্টেপকে আগুৱাই গৈ থাকা আফটাৰ 50 ডেজ তুমি এক্সাম্পল এই যে তোমাৰ 1 2 3 4 সাইডিং যে আছে তুমি থিওৰি বিলাক একবাৰ ওপৰ ৰিকল কৰিবা তুমি এক্সাম দিবলৈ যোৱা ঠিক আছে যি হয় হ'ব এটা পিছৰ কথা পাম নাপাম পিছৰ কথা ঠিক আছে পালে যেনিবা এই বছৰে সিট পাম আৰু নাপালে যেনিবা অহা বছৰ আকৌ যুজিম কি আছে বুজি পাইছে তেনেকুৱা এটা মাইন্ডসেট বনাই লোৱা ঠিক আছে বনাই লৈ তোমালোকে যুজিবলৈ যোৱা এইটো মই বাৰে ক'লো যাৰ 11 and 12 for chapters বোৰ লগভগ ক্লিয়াৰ আছে ভালকে থিওৰিবোৰ পঢ়ি থৈছে বুজি থৈছে আৰু যাৰ ক্লিয়াৰ নাই কিন্তু নিজে সেলফ স্টাডি কৰি কিন্তু নিজে পঢ়িব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা কৰি লোৱা ক্লাছৰ ঠিক আছে যদি ভাবিছা নহয় প্ৰথমে ক্ৰেছ কোৰ্স এটা কৰি লওঁ 50 ডেজৰ মই পাৰিম নোৱাৰিম কিন্তু এবাৰ চাই লোৱা আৰু নহয় মই এবাৰ পাৰিলে নোৱাৰিলো পাৰিলে নোৱাৰিলে নাই নেক্সট ইয়াৰ মই তেনেকে লম সিট এডমিশন লবি মেডিকেলত তেনেকুৱা যদি মাইন্ডসেট বনাইছা তেতিয়া তুমি ড্ৰপাৰ বেটছত জয়েন কৰা আৰু তোমাৰ গোলৰ পিছত লাগি যোৱা ঠিক আছে তো মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই ষ্টুডেন্টছখিনি বাৰ্ডেনটো বুজি আছো এইকেইদিন সবৰে এইটোৱে কনফিউজন কেনেকৈ ষ্টাডি কৰোঁ ক'ৰ পৰা আৰম্ভ কৰোঁ কি কৰোঁ এই কথাখিনি মই অকণ আইডিয়া কৰি পেলাই মই এটা তোমালোকক এটা সাজেশ্যন দিছোঁ এনেকৈ তুমি আইডিয়া কৰিব পাৰা কোনোবাই ভাবিব পৰা বোলে ছাৰ আমিতো 50 ডেজৰ আগতে এইটো চেপ্টাৰ পঢ়িলোঁ এতিয়া দেখোন পাহৰিয়ে যাম 50 ডেজৰ পিছত নাপাহৰা দুমাৰিকেলতে তুমি যেতিয়া দিনটোত তোমাৰ 3 ঘণ্টা 9 ঘণ্টা সেশনত তুমি 9 ঘণ্টা সেশনত 1 ঘণ্টা যদি তুমি 15টা কোৱেশ্চন কৰা তোমাৰ 9 ঘণ্টা সেশনত তুমি ভাবাচোন তুমি 100-150 কোৱেশ্চন যদি এটা চেপ্টাৰৰ পৰা নিজে পঢ়িবা অবভিয়াসলি তোমাৰ সহজে পাহৰি নোযোৱা মেথড ঠিক আছে গতিকে অবজেক্টিভে থিওৰি বেস হোৱাটো বেলেগ কথা গতিকে পাহৰি নোযোৱা ঠিক আছে অলপ মন দি কৰিলে মনত ৰ'ব গতিকে এইখিনি মই তোমালোকক বুজালোঁ আশা কৰোঁ অলপ হ'লেও তোমালোকে আইডিয়া পাবা আইডিয়া পাই নিজৰ গ'লটোৰ পিছত লাগিব পাৰিবা আৰু কোনোবা এনেকুৱা থাকিব পৰা বোলে মোৰতো এইবাৰ দেখোন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ডাউনেই হৈছে মোৰ যদি পাৰ্চেণ্টেজে নাহে মোৰ কিয় পাৰ্চেণ্টেজ নাহিলে যেনিবা তেতিয়া তুমিতো অহা বছৰ পাৰ্চেণ্টেজৰ কাৰণে পৰীক্ষা দিবই লাগিব তুমি এক বছৰ তুমি অলৰেডি ল'বই লাগিব তুমি লৈ চাই যেতিয়া এই বছৰটো ভালকে তুমি পঢ়াচোন কি ঠিক তোমাৰ অহা বছৰ বোৰ্ড প্লাছ এণ্ট্ৰেন্স যদি দুইটাই ক্লিয়াৰ হৈ যায় ক'বতো নোৱাৰা তুমি যুঁজিবতো লাগিব ঠিক আছে গতিকে সকলোৱে যুঁজা বাকী মই যি কৰিব পাৰোঁ মই কৰিম ঠিক আছে আশা কৰোঁ যে আমি নগাঁৱত থাকি নগাঁৱত পঢ়ি অসম তথা ভাৰতৰ ভিতৰত সফল হোৱাৰ যি সপোন দেখিছোঁ সপোন যাতে আমাৰ সকলো ষ্টুডেণ্টৰে সফল ঠিক আছে ধন্যবাদ